হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ মোক দুইজনে কমেণ্ট কৰি সুধি আছিলে যে ৰানিঙৰ লগত লং জাম্পটো কেনেকৈ মিলাব লাগে, কোনটো সময়ত কৰিব লাগে। চ' এইটো মই তাৰ ওপৰতে ক'বলৈ লৈছো, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ কৰি নাচাব, কাৰণ এইটো এটা প্ৰয়োজনীয় ভিডিঅ' হয়। আপোনালোকৰ পিছত স্কিপ কৰি যদি চাই বুজি নাপায়, মোক যদি কমেণ্ট কৰি সুধি থাকে, তেনেহ'লে মই কমেণ্টত ভালকৈ বুজাই ক'বলৈ অসুবিধা হয়। চ' সেইকাৰণে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাওক। মই বিশেষ দীঘল নকৰোঁ, যিখিনি ক'বলগীয়া প্ৰয়োজনীয় কথা সেইখিনিয়ে ক'ম। এক্সট্ৰা মই যি টি কৈ পেলাই ভিডিঅ' দীঘল কৰিব নিবিচাৰোঁ, যিমান পাৰোঁ মই ভিডিঅ' চুটিকৈ ৰাখিব বিচাৰোঁ। চ' সেইকাৰণে ডাইৰেক্ট টপিকটোলৈ আহোঁ। এতিয়া আপোনালোকৰ যিখিনি চিডিউল দিছিলোঁ, আগতে যদি ভিডিঅ' চালে চিডিউল নিশ্চয় আপোনালোকে বুজি পাইছে। আপোনালোকে যদি মৰ্ণিং যদি চিডিউল ফ'ল' কৰিছে, তেনেহ'লে আপোনালোকে ইভিনিং টাইমত লং জাম্পৰ প্ৰেক্টিচ কৰিব পাৰে। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে ডেইলি কিন্তু লং জাম্প নকৰিব। ডেইলি লং জাম্প কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে, ইঞ্জুৰি হ'ব পাৰে। আৰু লং জাম্পটো এনেও বহুত বেছি মৰা বস্তু নহয়, বহুত বেছিকৈ কৰিব নালাগেও। সেইকাৰণে আপোনালোকে কি কৰিব, এদিন লং জাম্প মাৰিব আৰু এদিন লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব। এতিয়া লং জাম্পৰ এক্সাৰচাইজখিনি আপোনালোকে ৰানিঙৰ পিছতো কৰিব পাৰে। মৰ্ণিং যিটো ৰানিং আছে, তাৰপিছত আপোনালোকে 10 মিনিটমান ৰেষ্ট লৈ সেই লং জাম্পৰ যিখিনি এক্সাৰচাইজ আছে, যিখিনি অলপমান জাম্পিং ৰিলেটেড এক্সাৰচাইজ হয়, সেইখিনি আপোনালোকে কৰিব পাৰে। আৰু যদি আপোনালোকে কোনোবাই নাজানে যে লং জাম্পৰ এক্সাৰচাইজখিনি কি কি আছে, একেবাৰে যদি নতুন, কোনো যদি দেখা নাই বা আন কাৰোবাৰ পৰা শিকাও নাই, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক। লাষ্টৰ স্ক্ৰীনত আপোনালোকে দুটা ভিডিঅ' দেখিব, তাৰ ওপৰৰ ভিডিঅ'টো ক্লিক কৰিলে পাই যাব। সেইকাৰণে ভিডিঅ'টো কমপ্লিট চাই লওক। এতিয়া আপোনালোকে তেনেকৈ মেইনটেইন কৰিব পাৰে। মৰ্ণিঙত আপোনালোকে ৰানিং কৰাৰ পিছতে এক্সাৰচাইজখিনি কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যিদিনা আপোনালোকৰ অলপমান ইজি ৰান আছে, মানে কোনোবা দিনা আপোনালোকৰ ৰানিং হাৰ্ডো আছে চিডিউলত, কোনোবা দিনা অলপমান ইজিও থাকে। যিদিনা আপোনালোকৰ হাৰ্ড থাকে, হাৰ্ড থকা দিনা আপোনালোকে পাৰিলে লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব। আৰু যিদিনা আপোনালোকৰ অলপমান ৰানিংটো ইজি হয় বা অলপমান মিডিয়াম হৈছে, যিদিনা গম পাইছে যে মোৰ বহুত বেছি এনাৰ্জি যোৱা নাই, বহুত বেছি ভাগৰুৱা যেন হোৱা নাই, তেনেকুৱা সময়ত আপোনালোকে সেইকেইদিন লং জাম্পটো প্ৰেক্টিচ কৰিব। সেইকাৰণে মনত ৰাখিব যে এদিন এৰি এদিন কৰিব চেষ্টা কৰিব। এদিন লং জাম্প যদি প্ৰেক্টিচ কৰিছে, আনদিনা আপোনালোকে লং জাম্প এটাও নামাৰিব, কেৱল লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব। এতিয়া সেইখিনি আপুনি দুই ধৰণে মিলাব পাৰে। কোনোবাই যদি ইভিনিং টাইমত ৰানিং কৰিছে, মৰ্ণিং যদি সময় নাই পোৱা, হয়তো কোনোবাই যদি কিবা জব কৰি আছে বা কিবা কাম কৰি আছে, তেনেকুৱা যদি সময় নাই পোৱা, সময় পাইছে ইভিনিঙতে আপোনালোকে কৰিব পাৰে। এনেকুৱা কোনো ফিক্সকে টাইমিং নাই যে আপোনালোকে মৰ্ণিং কৰিবই লাগিব বা ইভিনিং কৰিবই লাগিব, যিটো আপোনালোকৰ সুবিধা হয়। যদি মৰ্ণিং পাৰিছে মৰ্ণিং কৰক, ইভিনিং যদি পাৰিছে ইভিনিং কৰক। বা যদি কোনোবাই ভাবিছে যে মই মৰ্ণিঙত ৰানিং কৰিম আৰু ইভিনিঙত এক্সাৰচাইজ কৰিম, তেনেকেও কৰিব পাৰে, কোনো সমস্যা নাই। যিকোনো ধৰণে আপোনালোকে কৰিব পাৰে। কিন্তু মনত ৰাখিব, যিদিনা খুব হাৰ্ড ৰানিং আছে, সেইদিনা লং জাম্প নামাৰি আপোনালোকে এক্সাৰচাইজখিনি কৰিব চেষ্টা কৰক। কিন্তু এটা কথা হয় যে আপোনালোকে ইণ্টাৰভিউত 3200 মিটাৰৰ পিছতেই লগালগ আপোনালোকে লং জাম্প মাৰিবলগীয়া হয়। সেইটো আপোনালোকে কোনোবা এদিনা কৰি চাব পাৰে, যিদিনা সোমবাৰে 3200 মিটাৰ বা যিটো দিনা আপোনালোকে 3200 মিটাৰ ৰানিং কৰিব আৰু চিডিউল মতে যদি ফ'ল' কৰিছে, গম পায় যে মই সোমবাৰত 3200 মিটাৰ দি থৈছোঁ। ত' 3200 মিটাৰৰ পিছত আপোনালোকে এটা বা দুটা লং জাম্প মাৰি চাব পাৰে, কিন্তু অধিক লং জাম্প নামাৰিব। অধিক মাৰিলে আপোনালোকৰ কাৰণে ভাল নহয়, কাৰণ ইণ্টাৰভিউটো আপোনালোকে কৰিব লাগিব বেলেগ কথা, কিন্তু তাৰ আগতে যদি ইঞ্জুৰি হৈ যদি পৰি থাকে এমাহ, ডেৰমাহ বা দুমাহ, তেনেহ'লে বহুত সমস্যা হ'ব পাৰে। আৰু ইয়াৰ মাজতে মই এটা এক্সাম্পল দি দিওঁ। জাষ্ট ৰিচেণ্টলি আজি 4-5 দিন আগতে আমাৰ ফিল্ডতে ৰানিং কৰি থকা এজনৰ লগত এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল। আপোনালোকে যাতে সেইটো ভুল নকৰক। মই তেওঁক পাৰিলে কভাৰ কৰিলোহেঁতেন, কিন্তু মই এতিয়া কভাৰ কৰিব পৰা নাই, যিহেতু তেওঁ ঘৰত ৰেষ্টত আছে আৰু তেওঁ ভৰি প্লাষ্টাৰ কৰিবলগীয়া হ'ল। কি কাৰণে হ'ল মই আপোনালোকক কথাটো কৈ দিছোঁ, যে তেওঁ কি কৰিলে, বহুত দিন ৰানিং কৰা নাছিলে, 8-10 মাহমান ৰানিং কৰা নাই, ঘপককৈ একেদিনাই আহি তেওঁ ৰানিঙো কৰিলে। ৰানিং কৰাৰ পিছত লগালগ তেওঁ লং জাম্পো মাৰিলে, ভালকৈ হয়তো এক্সাৰচাইজ ৱাৰ্ম আপ ভালকৈ নকৰিলে, আৰু বহুত দিনৰ মূৰত আহি কৰাৰ কাৰণে তেওঁ কি হ'ল, জাপটো মাৰি দিয়াৰ পিছতে তেওঁ ভৰিৰ ঘিলাটো ঘূৰি ছাইডলৈ গুচি আহিলে। এতিয়া মই আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু সন্মুখৰ পৰা একেবাৰে ছাইডলৈ হৈ গুচি আহিলে। বহুত তেওঁৰ সমস্যা হ'ল, যথেষ্ট কষ্টও হ'ল আৰু হস্পিটেল যাবলগীয়া হ'ল। তাত আপোনালোকৰ এতিয়া তেওঁৰ প্লাষ্টাৰ কৰিবলগীয়া হ'ল। এতিয়া হয়তো কিমান দিনৰ মূৰত দৌৰিব পাৰিব সেইটো মই নাজানো। সোনকালে তেওঁ ভাল হওক, সেইটোকে আশা কৰিছোঁ। আপোনালোকে এইটো ভুল নকৰিব। কোনোবাই যদি বহুত দিন ৰানিং কৰা নাই, আগতে যদি ৰানিং কৰাও আছিলে, তেনেহ'লেও আপোনালোকে প্ৰথমতে আহিয়েই তেনেকে জবৰদস্তি আপোনালোকে খুব হাৰ্ড ট্ৰেইনিং কৰিব চেষ্টা নকৰিব। প্ৰথম দিনা লাহে লাহে আগবঢ়াওক, তেতিয়া আপোনালোকৰ কোনো সমস্যা নহয়। এইটো মই কোৱা নাই যে চবৰে লগত হ'বই, কিন্তু এটা হৈ যোৱা ঘটনা মই নিজে দেখিলোঁ কাৰণে কথাটো আপোনালোকক জনাই থৈছোঁ, যাতে তেনেকুৱা এটা ভুল নকৰক। আৰু লগতে বহুত দিনৰ মূৰত আহি পেলাই হাৰ্ড ট্ৰেইনিং একেবাৰে নকৰিব। লং জাম্প আপোনালোকে এসপ্তাহ বা 10 দিন ৰানিং নকৰালৈকে লং জাম্প মাৰিব চেষ্টা নকৰিবই পৰাপক্ষত। লং জাম্পৰ এক্সাৰচাইজখিনি কৰিব পাৰে, কিন্তু লং জাম্প নকৰিব। বাকী আপোনালোকে বুজি পাইছে এতিয়া কোনটো সময়ত এনেকৈ লং জাম্প আৰু ৰানিং মেইনটেইন কৰিব লাগে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে, তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো এতিয়া নিশ্চয় বুজি পাইছে। ৰানিং আৰু লং জাম্প কোনটো সময়ত কেনেকৈ মিলাব লাগে এতিয়া নিশ্চয় আপোনালোকে গম পাইছে। যদি কিবা আপোনালোকৰ ডাউট আছে বা কিবা যদি সুধিবলগীয়া আছে, মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।